প্ৰাথমিক শিক্ষাই এটা জাতিৰ বুনিয়াদ আৰু এই বুনিয়াদ গঢ়িবলৈ যাওঁতে প্ৰাথমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যি কষ্ট আৰু ত্যাগ স্বীকাৰ কৰে সেয়া এটা সুস্থ সবল জাতি গঠন প্ৰক্ৰিয়ালৈ উল্লেখযোগ্য আৰু গুৰুত্বপূৰ্ণ বৰঙণি হৈ পৰে। প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক মানে অসীম ধৈৰ্যৰ ভঁৰাল। প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক মানে অক্লান্ত পৰিশ্ৰম কৰিব পৰা দক্ষতাৰ অধিকাৰী আৰু প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক মানে সাগৰ সম মৰম আৰু সহানুভূতিৰ উৎস। কিন্তু কথা হ'ল এই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকল কেনেকৈ অনুপ্ৰাণিত হয়, কোনে তেওঁলোকক সাহস আৰু উৎসাহ প্ৰদান কৰে বা তেওঁলোক কেনেকৈ অভিযোজিত হয়, সেয়া শিক্ষকসকলৰ মুখেৰে আলোচনা